নমস্কাৰ আজি আপোনাৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছো যে পালসাৰ 125 মডেলত পাৰ লিটাৰত কিমান কিলোমিটাৰ যায় মই ফেব্ৰুৱাৰী 1 তাৰিখত 2025 ফেব্ৰুৱাৰী 1 তাৰিখত মই ফুল লিটাৰ কৰিছিলো আজি আকৌ ফুল লিটাৰ কৰিব বিচাৰি আছো সো ইয়াৰ মাজত মই কিমান কিলোমিটাৰ ৰান কৰিলো আৰু ইয়াতে কিমান টকাৰ এতিয়া again full liter কৰাতে কিমান টকা লাগে সবিশেষ জনাৰ কাৰণে ভিডিওখন আপুনি লাষ্টলৈকে চাব মই প্ৰথমতে আপোনাক মিটাৰখন চেক কৰাই দি আছো যে মই কিমান কিলোমিটাৰ ৰান কৰিলো ওকে এখন মডেল চাব পাৰিছে পালসাৰ 125 মডেলস সো মই যেতিয়া ফুল লিটাৰ কৰিছিলো তেতিয়া মিটাৰ আছিল ইয়াতে কিলোমিটাৰটো আপোনাক চাব খোজে তেতিয়া আছিল 952 মিটাৰ আছিল এতিয়া আপুনি চাব পাৰিছে 1120 মিটাৰ কিলোমিটাৰ ইয়াতে ৰানিং হলে সো ইয়াতে ফুল টেংকিটো এনে আপুনি চাব পাৰিছে ওকে আমি আকৌ ফুল টেংকি কৰিম ফুল টেংকিত কিমান টকা যায় হেতু আপোনাৰ লগত শেয়াৰ কৰিব বিচাৰি আছো বলক আমি ফুল টেংকি কৰি আপোনাক A to Z বুজাবলৈ চেষ্টা কৰো So এতিয়া আমি আহো ক্যালকুলেশন আমি কিমান লিটাৰ হল মানে কিমান লিটাৰ কিমান কিলোমিটাৰ চলিল ক্যালকুলেশনটো এনেকা কৰিব পাৰো এতিয়া যেটা আমাৰ প্ৰেজেন্ট মাইলেজ 1100 ইয়াতে 20 আমাৰ হল মাৰ্জিন মানে কিলোমিটাৰ তাৰ পিছত আমি আহো যে মাইনাস আগত যেটো আছে মাইনাস হে মাইনাসটো দি আহো তেতিয়া আছিল 952 কিলোমিটাৰ মানে আছিল এতিয়া চাব পাৰিছে টোটাল কিলোমিটাৰ আমি ইয়াতে ৰান কৰিলো 168 সো এতিয়া আমি আহো ডিভাইডেড ওকে সো ইয়াতে যদি আহো আমি আকৌ আহো এতিয়া আমি দিউ ইয়াতে ডিভাইডেড আমি কিমান দিম আমি এতিয়া অয়েল হোমালো 3.54 লিটাৰ আমি ইয়াতে তেল হোমালো সো এভাৰেজ আপনি চাব পাৰিছে 47 মানে আপনি ধৰক 48 কিলোমিটাৰ আপনি 1 লিটাৰত ইউজ কৰিব পাৰে 1 লিটাৰত আপোনাৰ 48 কিলোমিটাৰ ৰান হৈ যায়